নমস্কাৰ। জয় জয়তে আপোনালোকৰ শ্ৰীচৰণক সেৱা জনাই আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল নামঘোষাৰ বস্তু প্ৰকাশৰ ৩৭৪ নং ঘোষাভাগ ভাঙনি আৰু বিশ্লেষণ কৰিবৰ বাবে আগবাঢ়িছোঁ। ঘোষাভাগ হ'ল হৰি ভকতিৰ বাদে লন্তহাত শংকৰে জগত জুৰি ৰাম নাম ৰত্ন বেখায় জগতে চলয় বৈকুণ্ঠ ৰাম চলয় বৈকুণ্ঠ হৰি ভকতিৰ পাতিল অন্ত হাত শংকৰে জগত জুৰি ৰাম নাম ৰত্ন দেখায়া জগতে চলয় বৈকুণ্ঠপুৰী। ভাঙনি ভাগ হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমস্ত জগত জুৰি হৰি ভকতিৰ বজাৰ পাতিলে বা হাত পাতিলে। তেওঁ এই জগতত ৰাম নামৰ ৰত্নৰ ব্যৱসায় কৰি বৈকুণ্ঠপুৰীলৈ চলি গ'ল। আকৌ কৈছোঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমস্ত জগত জুৰি হৰি ভকতিৰ বজাৰ বা হাত পাতিলে। তেওঁ এই জগতত ৰাম নাম ৰত্নৰ ব্যৱসায় কৰি বৈকুণ্ঠপুৰীলৈ চলি গ'ল। ঘোষাভাগ বিশ্লেষণ কৰিব বিচাৰিছোঁ। এই ঘোষাই হৰিভক্তি অনুশীলন কৰাটো এক ব্যৱসায় চোৰ। এই ব্যৱসায়ক শাস্ত্ৰৰ মুকুতি বাণিজ্য বুলি সিদ্ধান্ত দিছে। ৰাম নাম অমূল্য ৰত্ন এই ব্যৱসায়ৰ মূলধন। যেনেকৈ কোনো সদাগৰে গাঁঠিত ধন বান্ধি লৈ গৈ কোনো হাট বা বজাৰত নানা সামগ্ৰী কিনা বেচা কৰে, শেষত বজাৰ সামৰণি মাৰি ঘৰলৈ উভতি যায়, ঠিক সেইদৰেই মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰু হৰিনাম অমূল্য ৰত্নৰ মহাজন। তেওঁৱেই বৈকুণ্ঠৰ পৰা ৰাম নাম ৰত্ন মূলধন আনি এই মৰ্ত্যত ব্যৱসায় কৰিছিল। অনন্তকাল অনাই বনাই ঘূৰি ফুৰা জীৱসমূহক এই নাম বস্তুৰে খৰিদ কৰিছিল। ৰাম নাম ধনেৰে কোটি কোটি জীৱক হৰিভক্তি পথত আগুৱাই আনি হৰিচৰণত শৰণ কৰাই জীৱসমূহক নিজ গৃহলৈ যোৱাৰ সুবিধা কৰি দিছিল। এই হৰিনাম ব্যৱসায়ৰ লাভ হ'ল হৰিভক্তি। শ্ৰীমন্ত শংকৰদেৱে ভৱহাতলৈ নৌকাত বোজাই কৰি ৰাম নাম মহাৰত্ন আনিছিল আৰু সেই নাম বস্তু বিলাই দি সেই নৌকাতে কোটি কোটি জীৱক তুলি কাণ্ডাৰী স্বৰূপে বৈকুণ্ঠলৈ পাৰ কৰি লৈ গৈছিল।
মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই তেওঁ ব্যৱসায় সামৰি বৈকুণ্ঠলৈ গ'ল যদিও ভৱহাটত বৰ দোকান চলিয়েই থাকিল। বৈকুণ্ঠলৈ যোৱাৰ সময়ত তেওঁ একনিষ্ঠ সেৱক অভিন্ন আত্মা শ্ৰী মাধৱদেৱ পুৰুষক এই দোকানৰ মহাজন পাতি গ'ল। পৰম বিচক্ষণ সুচতুৰ ব্যৱসায়ী চাৰিওফালে পাইকাৰীসমূহ নিয়োগ কৰিলে। ঠাকুৰ আতা, গোপাল আতা, শ্ৰীৰাম আতা, বংশী গোপাল আতা, সৰু বিষ্ণু আতা, বৰ বিষ্ণু আতা, বদুলা আতা, বুঢ়া আতা আদি নামৰ প্ৰচাৰকসকলে চাৰিওফালে নামৰ বহুল প্ৰচাৰ কৰিব ধৰিলে। যেনেকৈ কোনো মহাজনৰ গাদীত ধন থকা বুলি জানিলে সহস্ৰজনে নানা দ্ৰব্য বস্তু লৈ গৈ দোকানত মোৰ বস্তু কিনা বুলি মহাজন আপত্তি কৰে, ঠিক সেইদৰেই ৰাম নামৰ প্ৰচাৰে সহস্ৰজনকেই মুগ্ধ কৰিলে। পদভাগত কৈছে, বাৰিষা দিনৰ জল যেন বাহি যায়, এহিমতে ভক্তি বৃষ্টি কৰে সমুদায়। বাৰিষা দিনৰ জল যেন বাহি যায়, এহিমতে ভক্তি বৃষ্টি কৰে সমুদায়। কোটি কোটি জীৱই নামধনৰ লোভত বৰ দোকানত আহি নিজকেই বিক্ৰী কৰিবলৈ কাকুতি কৰিলেহি। পদভাগত আকৌ কৈছে, মোক কিনা কিনা প্ৰভু মোক কিনা কিনা, আন ধন নলাগয় নাম ধন কিনা, নাম ধন দিয়া মোৰে বিনাব, নাম ধন দিয়া মোৰে কিনাব মালি, দাস পাই নলোৱা কমন ঠাকুৰলি। এই মহাপুৰুষ শংকৰদেৱে পৃথিৱীত পাতি থৈ যোৱা নামৰ হাট বা বজাৰ চন্দ্ৰ সূৰ্য থকালৈকে শংকৰ গুৰুজনা এই ভকতি বাণিজ্য চলিয়েই থাকিব। আজি ইমানতেই সামৰণি মাৰিছোঁ। অহা ভিডিঅ'ত নামঘোষাৰ প্ৰাৰ্থনাৰ 325 নং ঘোষাভাগ ভাঙনি আৰু বিশ্লেষণ কৰিবৰ বাবে প্ৰয়াস কৰিম। ঘোষাভাগ হ'ল, জ্বৰ তাপ পীড়া মৰণ সময়ে, কৰা হৰি কৃপা মোক, তজু গুণ নাম শ্ৰৱণ স্মৰণ।